রাজ্যর এক শক্তি সম্রাট নাম মোর ভুজঙ্গ। তোমার জ্যেষ্ঠ ভাতৃ নাম মোরে ত্রিভুজাক্ষর। তোমার কনিষ্ঠ ভাতৃ নাম মোরে এই বিশ্ব ব্রহ্মাণ্ড এতিয়ালৈকে কোন বীর জন্ম হওয়া নয় যে আমাক পরাজয় করিব পারে। আমার ভয়ত স্বর্গ দেবতা দেবতা মত্তর মানব পাতালর বাখ কি থরে হয় কম্পমান। গতিকে ভয় হোক পৃথিবীর পর দেখ জয় করি ধন হন মনি মুকুতা নারী হরণ এফালৰ পৰা মখিমুৰ কৰি যাব লাগিব। আৰু এই পতি দয়া নাই ক্ষমা নাই কেৱল সত্য সত্য সত্য। কাৰণ মই যক্ষৰাজ ভুজঙ্গ। কোনো চিন্তা নকৰিব দাদা। হয় আমাৰ হাতৰ পৰা মনুষ্য কিম্বা দেৱতা দেৱতা কাৰোৰে নিস্তাৰ নহব। অন্য হাতে সকলোকে হত্যা কৰি এখন ধন সোণ লুটি অনা হৈছে। এই দেশবোৰৰ ধন সোণ মণি মুকুতা সকলোবিলাক আনি আমাৰ ৰাজপুৰৰ ভৰোৱা হৈছে দাদা। আৰু দাদা হয় সুন্দৰী সুন্দৰী ৰমণী ৰমণী দাদা সুন্দৰী ধৰি আনি আমাৰ ৰাজকাৰে সুন্দৰ কৰা হৈছে দাদা। ধন্য ধন্য মোর বীর ভক্তি নয় কিন্তু কি দাদা তোমালোকৰ বীরত্ব তুলনা নয়। এবার অশ্বরে করা জয়ধ্বনি স্বর্গ মর্ত্য পাতাল কোথ কোথলে সকলৰ ইমান অহংকাৰ আমাৰ মৰণ যজ্ঞ কৰিছে সূচনা। ঋষি মুনি সকলক ক্ষমা কৰিব নোৱাৰি সিহঁতক ধৰি আনি বলি দি
যজ্ঞ কুণ্ড নিক্ষেপ খন্তে কতে পৃথিবী করে তলবল বিজ্ঞতক বিচার করা বিচার জোয়ারে কোন কারণ নাই এই বিশ্বর প্রহেলিকা এই বিশ্বর ধূমকেতু এই বিশ্বর অদৃশ্য অহতর জম পারবি তো হতে মোর ফলর পরীক্ষা করিব হেন বিশ্বর পহেলিকা ইহেন বিশ্বর ধূমকেতু আর আমার জম এই যক্ষ বীরত্ব এতিয়াও বুঝা নয় সামান্য সামান্য প্রতঙ্গ হইত কিয় জ্বলন্ত অগ্নিত জাপ দি মরিব আহিছ মোক বধ কৰিব পৰাবে এই ব্ৰহ্মাণ্ডত এতিয়াও জন্ম হোৱা নাই তহঁত মোৰ ওচৰত ক্ষুদ্ৰ প্ৰতংগ আছে চাই আছা এফালৰ পৰাই পাখণ্ডক আক্ৰমণ কৰা মোৰ দেহত একো ক্ষতি কৰিব নোৱাৰিলে প্ৰাণলৈ যদি মমতা আছে মোৰ ওচৰত দৈত্যপতি আপুনি আমাতকৈ শ্ৰেষ্ঠ বীৰ বুলি আমি স্বীকাৰ কৰিলো আৰু আজিৰ পৰা আপোনাক এই যক্ষ ৰাজ্যৰ অধিপতি পাতিলো আমাক ৰক্ষা কৰক ক্ষমা কৰক কথা তোমালোক দৈত্যপতি মোৰ নাম হৈছে হয়দৈত্য হয়দৈত্য পৃথিৱীৰ ভূমিভাৰ হৰণৰ হেতু লক্ষ্মীয়ে মোক স্বজন কৰিছে মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে বজ্ৰময় হৰিৰ চোৱা তোমালোকে দৈত্যপতি আমি বিশ্বাস কৰিলো আমাৰ মহান অস্ত্ৰবিলাক আপোনাৰ মুণ্ডত পৰি ধান বান হৈ গ'ল দৈত্যপতি আমি একেলগে মিলি পৃথিৱীত মহাপ্ৰলয় ঘোষণা কৰিব লাগে মহাপ্ৰলয় তোমালোকে কোনেও ভয় নকৰিব দৈত্যপতি আমাক বাধা দিব পৰা শক্তি এই পৃথিৱীত কাৰোৱেই নাই
আৰু কিছুদিনৰ পিছত মহাপ্ৰলয় আৰম্ভ হ'ব। মহাপ্ৰলয়? অ সাগৰৰ জলধাই গোটেই পৃথিৱী ডুবাই পেলাব। দৈত্যপতি, চাৰিওফালে কেৱল পানী 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 আই পানী। দৈত্যপতি, আই পানীৰ মাজত তৰু তৃণ জীৱ জন্তু মনুষ্য কোনোৱেই জীয়াই নাথাকিব। দৈত্যপতি, কিন্তু আমি দৈত্য দানৱ বিলাকে তাত সুন্দৰভাৱে বিচৰণ কৰিব পাৰিম। উত্তম, অতি উত্তম দৈত্যপতি। তেন্তে আমি এই পৃথিৱীত একো শক্তি সম্ৰাট হৈ জীয়াই থাকিব পাৰিম। আই হওক, আনন্দ কৰা, উৎসৱ কৰা এই মহাবীৰৰ। মোৰ এটা মনৰ কামনা এতিয়াও পূৰ্ণ হোৱা নাই। প্ৰকাশ কৰক দৈত্যপতি। এজনী ৰূপৱতী নাৰীয়ে এতিয়াও মোক স্বামী ৰূপে গ্ৰহণ কৰিবলৈ অমান্তিত হৈ আছে। এই গতিকে তাইক ধৰি আনি মোৰ পত্নী কৰি তুলিব লাগিব। পাৰিবা তোমালোকে? নিশ্চয় পাৰিম দৈত্যপতি। ক'ত আছে সেই ৰূপৱতী নাৰী? এটি শিক্ষা আপুনি দেখুৱাই দিয়ক। বলো তাৰ আগতে ব্ৰহ্মা বোলা দেৱতা এটাই ব্ৰহ্মা বোলা দেৱতা দেৱতাই পৃথিৱীৰ মূল্যৱান বেদ শাস্ত্ৰবিলাক পৰ্বতৰ গুহাত লুকুৱাই ৰাখিছে। দৈত্যপতি, বলো প্ৰথমতে আমি সেই বেদ হৰণ কৰি আমাৰ অধীনলৈ আনো। বলো পলম হলে কিন্তু সিহঁতে লুকুৱাই ৰাখিব পাৰে। হয় হওক, পৰহৱে দৈধ্য নিবেদিনী কপাই স্বৰ্গ মধ্য পাতাল লাগক খলকনি। জয় দৈত্যৰাজ হয় দৈত্যৰ, জয় দৈত্যৰাজ হয় দৈত্যৰ, জয় মহা মহা বীৰগণৰ। যুদ্ধ যাত্রা করি চলে হয়